জয় জয়তে শ্রীমদ ভাগৱত গীতা প্ৰেমিক কৃষ্ণ প্ৰেমিক সমস্ত ভক্তবৃন্দ আই মাতৃ তথা যত আছে যুৱ প্ৰজন্ম বন্ধু বান্ধৱ সমন্বিতে সবার ওচৰত আমি প্ৰণাম জনাই শ্ৰীমদ ভাগৱত গীতা অমৃত তত্ত্ব কথা লৈ আপোনাক স্বাগতম জনাইছোঁ। আজি পৰৱৰ্তী ভিডিঅ' মূল বিষয়বস্তু টপিক হৈছে কৰ্মযোগত জ্ঞান নহ'লে ভক্তি সিদ্ধি নহয়, তেন্তে কৰ্মযোগৰ লক্ষণ কি? আপোনালোকে শ্ৰদ্ধা সহকাৰে এই ভিডিঅ' শ্ৰৱণ কৰিব আৰু লগতে এটি অনুৰোধ দিয়ে আমাৰ চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। ছাবস্ক্ৰাইব কৰিলেহে আপোনালোকে এই শ্ৰীমদ ভাগৱত গীতা অমৃতময় বাণীসমূহ শ্ৰৱণ কৰিবলৈ পাব। আমি ভিডিঅ'লৈ আগবাঢ়িছোঁ। কৰ্মযোগত জ্ঞান নহ'লে ভক্তি সিদ্ধি নহয়, তেন্তে কৰ্মযোগৰ লক্ষণ কি? শ্ৰীমদ ভাগৱত গীতা ৬ষ্ঠ অধ্যায় ৪৭ নং শ্লোকত পৰমাত্মা কৃষ্ণই এই বিষয়ে কি উপদেশ দিছে আপোনালোকে শ্ৰদ্ধা সহকাৰে শুনিব বুলি আমি সেৱা ধৰিছোঁ। যোগিনামপি সৰ্বেশাং মদ্গতেনায়ন্তৰাত্মনা শ্ৰদ্ধাৱান ভজতে য়ো মাম সমীযুক্ত তমো মতঃ। যোগিনামপি সৰ্বেশাং মদ্গতেনা অন্তৰাত্মনা শ্ৰদ্ধাৱান ভজন্তে যো মাম সমীযুক্ত তমো মতঃ। সমস্ত যোগী ভক্ত সাধক যিয়ে শ্ৰদ্ধাপূৰ্বকভাৱে মোটেই তৎলীন হৈ মোৰ মতক অনুগত্য হৈ মোক ভজন কৰে, সেৱা কৰে, পূজা কৰে, গুণানুকীৰ্তন কৰে, প্ৰাৰ্থনা কৰে, সেই সকল ভক্ত সৰ্বশ্ৰেষ্ঠ বুলি ভাগৱত গীতাত পৰমাত্মা পৰম পুৰুষ ভগৱান কৃষ্ণ গুৰুদেৱে কৈছে। শ্ৰীমদ ভাগৱত গীতা একাদশ স্কন্ধৰ এই ৩য় অধ্যায়ৰ কৰ্মযোগৰ লক্ষণ কি তাতো বিশেষভাৱে বৰ্ণনা কৰিছে।
আপোনাসৱ প্ৰেমী শ্ৰোতা ভক্ত বান্ধৱ হৈ শ্ৰদ্ধা সহকাৰে সম্পূৰ্ণকৈ এই ভিডিঅ'টো শুনিব। আৰু লগতে আপোনাসৱৰ আগত অজানিতে হোৱা ভুল ক্ষতিৰ বাবে আমি আগতীয়াকৈ ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। আমাৰ ভৱৰ সংসাৰত সৰ্বশক্তিমান পৰম কাৰণ শ্ৰী বিষ্ণু ভগৱানৰ এই মায়াই ৰচিত মনুষ্য সংসাৰত এই তিনি তাপৰ মায়া, এই মায়াবীসকলক সকলো কৰ্মতেই মোহিত কৰি ৰাখিছে। এই মায়াই সমস্ত কৰ্মক মোহিত কৰি দিয়ে। কোনো কোনো ভক্ত যোগী সাধকসকলে যে সেই মায়াক দেখিছে আৰু বহু বহু লোকে সেই মায়াক জানিব পৰা নাই। ভগৱানে ভাগৱতত আঙুলিয়াই দি কৈছে যে নিমি নৱসিদ্ধ সংবাদত আপোনালোকে মোৰ বাণীসমূহ শ্ৰৱণ কৰক। ভগৱানৰ মায়ানো কি? এই মায়া অনিবৰ্ষণীয়। এই মায়া কায়া দ্বাৰাই নিৰূপণ হৈছে। আদি পুৰুষৰ পৰমাত্মা যি শক্তিৰে ভূত কাৰণ হৈছে, সেই বিষয়তে ভোগ তথা মোক্ষ সিদ্ধিৰ কাৰণে প্ৰত্যেক উপাসকৰ উৎকৃষ্ট সিদ্ধিৰ কাৰণে এই সন্নিৱিষ্ট। পঞ্চভূতৰ দ্বাৰাই ই নানা প্ৰকাৰৰ দেৱ দেৱী মনুষ্য আদি সৃষ্টি হৈছে। সেয়াও পৰমাত্মা ঈশ্বৰৰ মায়া। পঞ্চমহাভূতৰ দ্বাৰা যি এই শৰীৰ হৈছে, যে সমস্ত প্ৰাণী শৰীৰতো পৰমাত্মাই শৰীৰ ৰূপে প্ৰৱেশ কৰিছে আৰু প্ৰথমে নিজৰ মনৰ ওপৰে জ্ঞানেন্দ্ৰিয় তথা এই পাঁচ কৰ্মেন্দ্ৰিয়ই 10টা ৰূপত ই বিভক্ত কৰি দিছে। সেই ইন্দ্ৰিয় দ্বাৰাই যে বিষয়ৰ ভোগ কৰে। দেহা অভিমানী জীৱ ই অন্তৰ্যামী দ্বাৰাই ই প্ৰকাশিত ইন্দ্ৰিয় দ্বাৰাই ই বিষয়ৰ ভোগ কৰে। নিজৰ স্বৰূপ যে পৰমাত্মা নিজৰ শৰীৰ বুলি শৰীৰ স্বৰূপ বুলি যদি কোনো লোকে মানে, ই মহাভুল। যে এইটো এনে মানিলে মনৰ আসক্তি হয়, শৰীৰৰ আসক্তি হয়। যেতিয়া কৰ্মেন্দ্ৰিয়ৰ ই প্ৰকাশ কৰ্মেন্দ্ৰিয় ই সকাম কৰ্ম কৰে, তাৰ শত কৰ্ম আৰু ফল ই মূল অশুভ কৰ্ম ফল আৰু ই দুখতৰে ভোগ কৰে। অনেক ফালে ই সেই মন ভাগি ছিগি যায়, অনেক ফালে গুচি যায়। এনেকৈ
এই অমংগলময় যে কৰ্মৰ গতি অনেক দুখৰ এই ফলপ্ৰাপ্তি হয়। যেতিয়া পঞ্চভূতৰ প্ৰলয়ৰ সময় আহে তেতিয়া অনাদি অনন্ত কাল স্থূল আৰু সূক্ষ্ম দ্ৰব্য গুণৰ ৰূপ যে ভগৱানৰ এই মায়াই ধৰি ৰাখে। যি সময়ত যাৰ বিনাই ইন্ধনৰ ই অগ্নি ব্ৰহ্মত যায়, তেনেকৈয়ে বিৰাট পুৰুষৰ ৰূপৰ নিজৰ এই ব্ৰহ্মাৰ শৰীৰক এৰি ই সূক্ষ্মৰূপে অব্যক্তত লীন হৈ যায়। যেতিয়া কালৰূপে ঈশ্বৰে আকাশৰ শব্দ শুনক তাকো হৰণ কৰি লৈ যেতিয়া আকাশৰ বায়ু স্পৰ্শ শক্তিকো কাঢ়ি লৈ যায়। যেনেকৈ মনুষ্যৰ ই তামস অহংকাৰ, ৰাজস অহংকাৰ এইবিলাকো লীন হৈ যায়। মনৰ সাত্বিক অহংকাৰে উৎপন্ন এই দেৱতাৰ লগত যে সাত্বিক অহংকাৰতে প্ৰৱেশ কৰে। নিজৰ লীন প্ৰকাশকো ই কাৰ্যৰ লগত ই অহংকাৰ মহত্বতেই লীন হৈ যায়। ভগৱানৰ এই মায়াৰ সৃষ্টি স্থিতি লয় প্ৰলয় সংহাৰ আদি সংহাৰ কৰোঁতা যে ত্ৰিগুণময় তিনি এই তাপৰ মায়া, এই মায়াৰ কাৰণেই মনক বশ কৰিবলৈ বৰ কঠিন হয়। যদি সাধক মনুষ্যই আত্মবুদ্ধি ৰাখিছে, স্ত্ৰী পুৰুষৰ সম্বন্ধ এই বন্ধন সংসাৰত মনুষ্যই দুখ প্ৰাপ্তি আৰু দুখ নিবৃত্তিৰ কাৰণে বৰ কৰ্মবিলাক কৰি আছে। যি পুৰুষে মায়াৰ পৰা পাৰ হৈ যাব পাৰে, মায়াৰ পৰা পাৰ হৈ যাবলৈ খুজিছে বা বিচাৰিছে, তেন্তে তেওঁ বিচাৰ কৰিব লাগে যে তেওঁ কৰ্মফল কেনে প্ৰকাৰে কোন প্ৰকাৰে বিপৰীত হৈছে। সুখৰ উপৰি দুখ পায় আৰু দুখৰ নিবৃত্তি স্থানত ই দৈনন্দিন দুখেই বাঢ়ি যায়। এক ধনৰ আশাৰে কিন্তু সেই ধন পোৱাটো কঠিন হয়। যদি কেনেবাকৈ সেই ধন পাই যায় যে আত্মাৰ কাৰণেতো এইটো মৃত্যুস্বৰূপেই হয়। যি মনুষ্য আত্মাক উলংঘন কৰি যায়, যি মনুষ্যই আত্মাক উলংঘনত পৰি যায়, তেওঁ নিজকে নিজে ভুলি যায়। ঘৰৰ পুত্ৰ স্বজন সম্বন্ধী পশুধন আদিও ই নাশৱান হ'লেও সকলো গোটাই ল'লেও তেওঁ কিবা সুখ শান্তি পাব পাৰে জানো? মৰণৰ পিছতো ই হৈ যোৱা ই দূষিত নাশৱান কৰ্মফল ই পৰলোকতো নাশৱানেই হ'ব। কিয়নো এই লোকৰ বস্তু সমান যে সেয়াই সেই সীমিত এই কৰ্মফল মাত্ৰ। অধিক ঐশ্বৰ্যশালী লোকৰ প্ৰতি
ই চিদ্ৰাবেশন তথা ঈৰ্ষা দৃশ্যতা ই ভাৱ ৰৈ থাকে। আৰু কৰ্ম ঐশ্বৰ্য লোকৰ প্ৰতি ঘৃণা ৰৈ যায়। কৰ্মফল পোৱা হোৱাৰ পিছতো যে সেই কৰ্মফলৰ দুখতেই পতন হয়। তেওঁ যদি নাশৰ কাৰণ ই নিশ্চিত কৰি লয়, তেওঁ যদি এই নাশমানৰ কাৰণসমূহ নিশ্চিত কৰি লয়, তেতিয়া তেওঁ নাশৰ ই ভয় ছিগি যায়। যি পৰম কল্যাণৰ জিজ্ঞাসুৰ হয়, তেওঁ গুৰুদেৱৰ শৰণ ল'ব লাগে। তেওঁ গুৰুদেৱৰ শৰণ ল'ব লাগে। যিসকল জিজ্ঞাসুৰ হয়, যে গুৰুদেৱৰ এনেকুৱাই হয় যে যি ই শব্দ ব্ৰহ্ম বেদৰ পাৰদৰ্শী, বেদৰ পাৰদৰ্শী বিদ্বান সেই গুৰুক ভালকৈ বুজি ল'ব লাগে। আৰু লগতে পৰম ব্ৰহ্মতে ই পৰিস্থিতি তত্ত্ব জ্ঞানীও হৈ যায়, জ্ঞানী হ'ব পাৰে। তাকে নিজৰ এই অনুভৱৰ দ্বাৰাহে প্ৰাপ্তি হ'ব। তেওঁ মনীশ্বৰ কৰ্মযোগৰ তত্ত্ব কথা ক'ব পাৰে, যে কৰ্মযোগৰ এই ৰহস্য তত্ত্বৰ কথা, কৰ্মযোগৰ লক্ষণৰ কথা সমস্ত ক'ব পাৰে। তেতিয়া যে এই শ্ৰোতা ভক্তৰ সকলৰ পৰম শান্তি হয়। আৰু ই ব্যৱহাৰৰ প্ৰপঞ্চতা বিশেষে ই পবিত্ৰ নহয়। জিজ্ঞাসকলে বিচাৰিব লাগে যে গুৰুৱে নিজৰ পৰম প্ৰিয়তম আত্মা আৰু ইষ্টদেৱ বুলি মানিব লাগে। গুৰুক নিষ্কপটভাৱে সেৱা কৰিব লাগে। তেওঁৰ কাষত থাকি ই আৱৰ্ত ধৰ্ম ই ভগৱানৰ প্ৰাপ্ত কৰিবৰ বাবেই ভক্তি ভাৱেৰে ই সাধনাৰ ক্ৰিয়াত্মক ই শিক্ষা গ্ৰহণ কৰিব লাগে। এনে সাধনাৰে ই সৰ্বাত্মা ভকতৰ নিজৰ আত্মাকো দান কৰি দিব পাৰে। এনে ভক্তৰ প্ৰতি ভগৱান প্ৰসন্ন হৈ যায়। যেনেকৈ সন্তান ভগৱানৰ প্ৰসন্ন হৈ যায়, যে সন্তানসকলে যে প্ৰথমে এই শৰীৰ অনাশক্তিৰে শিকে, শৰীৰ অনাশক্তিকেই শিকি লয়। পুনৰ যদি ভগৱানৰ এই ভক্তসকলে প্ৰেম কেনেকৈ কৰিব লাগে, এই কথাবিলাক ইয়াৰ কাৰণতে যে এই প্ৰাণীৰ প্ৰতি যে যথাযোগ্য দয়াৰ মৈত্ৰীভাৱ ই গ্ৰহণ কৰে। মাটি পানী আদিৰে যে বাহ্য শৰীৰ ই পবিত্ৰতা এই খৰ কপট আদি ত্যাগেৰে ভিতৰৰ ই অন্তৰ চিত্ৰকো ই পবিত্ৰ কৰে। নিজৰ ই ধৰ্ম অনুষ্ঠানৰ ধৰ্ম গ্ৰহণ কৰি যে ই শক্তিমূৰ্ণ ই আধ্যায় ই সৰলতা ব্ৰহ্মচৰ্য অহিংসা ই স্বাধ্যায়ম সৰলতাই ই ব্ৰহ্মচৰ্য অহিংসা তথা ই শীত উষ্ণ সুখ দুখ জয় পৰাজয় লাভ অলাভ এই সমস্তবিলাক দ্বন্দ্বতম ই হৰ্ষ বিষাদতে ই ৰহিত হ'বলৈ শিকিব লাগে। ৰহিত হ'বলৈ শিকে যে ভগৱানৰ প্ৰাপ্তি
মাক কওঁতা যে সকলো শাস্ত্ৰৰ মততে শ্ৰদ্ধা কৰি অন্য কোনো ই বাসনাহীনতা ই অভ্যাসৰ বাসনাহীনতাৰ অভ্যাসেৰে কৰ্ম ই সংযম কৰি যাব লাগে। ইন্দ্ৰিয়বিলাকৰ নিজৰ পৰিধিত স্থিতি ৰাখিব লাগে আৰু মনকো যদি কেতিয়াবা বাহিৰলৈ যাব দিব শিকিব নালাগে। মনক যদি কেতিয়াবা ই বাহিৰত যাবলৈ দিব নিশিকে যে হে শ্ৰোতাভক্ত সব আপোনালোক ভগৱানৰ এই লীলাৰ এতিয়া এই অদ্ভুত হ'ব এই কথা যে তেওঁ জন্মকৰ্ম আৰু গুণ দিব্যময়ী লীলা তেনে মধুময় তেনে অমৃতময় তেনে ভক্তি সাগৰৰ কথা তেওঁৰ শ্ৰৱণ কীৰ্তন আৰু ধ্যান কৰোতা তথা শৰীৰতে যিমানবিলাক ই চেষ্টা হয় সেই সকলোবিলাক ভগৱানৰ কাৰণেই কৰিবলৈ শিকিব লাগে। যজ্ঞ দান তপ অথবা সদাচাৰ পালন আৰু ঘৰৰ স্ত্ৰী পুত্ৰ নিজৰ জীৱন প্ৰাণ পানৰ কথা যে যিবিলাক নিজৰ প্ৰিয় লাগি যায় সেই সকলোবিলাক ই ভগৱানৰ চৰণতেই নিবেদন কৰিব লাগে। যি সন্ত পুৰুষে সচিদানন্দ স্বৰূপ ভগৱানৰ শ্ৰীকৃষ্ণৰ এই নিজৰ আত্মা আৰু স্বামী ৰূপতে সাক্ষাৎ কৰি লোৱা হয় তেওঁলোকৰ প্ৰেম ই স্থাৱৰ জংগম দুই প্ৰকাৰৰ প্ৰাণীতেই যে ই সেৱা বিশেষ কৰি মনুষ্যটো এই পৰোপকাৰী সজ্জনক আৰু তেওঁলোকতো যে এই ভাগৱত প্ৰেমী সন্তসকলৰ চৰণকো সেৱা কৰিবলৈ শিকিব লাগে। ভগৱানৰ পৰম কাৰণ ই যশৰ সম্বন্ধতে এক অদ্বিতীয় কথা বতৰা কৰাটো যে এনে প্ৰকাৰৰ ই সাধকৰ একত্ৰ হৈ ই পুনৰবাৰ এই প্ৰেমেৰে সন্তুষ্ট কৰি ৰাখিব লাগে। ই প্ৰতীত হ'ব লাগে যে আধ্যাত্মিক শান্তিৰ অনুভৱ কৰাটোহে শিকিব লাগে। যেতিয়া শ্ৰীকৃষ্ণই ৰাশি ৰাশি কৰি সকলো প্ৰকাৰৰে পাপকে ভস্ম কৰি দিয়ে সৰ্বত্ৰভাৱে তেওঁকে স্মৰণ কৰি ৰাখিব লাগে আৰু এনে প্ৰকাৰৰ সাধক ভক্তি অনুষ্ঠান কৰি থাকিলেও যে প্ৰেম ভক্তিবিলাক ই উদয় হৈ যায় আৰু সেই প্ৰেমৰ উদ্বেগেৰে ই পুলকিত শৰীৰ ধাৰণ কৰে। যেতিয়া আত্মা তত্ত্ব কথাবিলাক শিকিব যে তাক পালন কৰিবলৈ লয় যে সেইজন মনুষ্যৰ ভক্ত হওক সাধক হওক যোগী হওক সেই সকলৰ শৰীৰ নিষ্পাপ নিৰোগী আৰু সুস্থ সবল সুঠাম শৰীৰ হৃষ্টপুষ্ট ৰূপেৰে দেখিবলৈ ধুনীয়া এই শৰীৰকেই ভগৱানে পুলকিত শৰীৰ বুলি কৈছে। তেওঁ হৃদয়ৰ এই বৰ বিলক্ষণ যে স্থিতি হয় যে কেতিয়াবা তেওঁ এনে প্ৰকাৰৰ চিন্তা কৰিব লাগে যে আজিলৈকেও পৰমাত্মা ভগৱানক লগ পোৱা নাই। কি কৰোঁ
কলৈ যাওঁ, কাক সুধিম, কোনে মোক সেই পৰমাত্মাক দৰ্শন কৰাই দিব, আৰু কলৈ গ'লে মোক সেই পৰম ঐশ্বৰ্যশালী ভগৱানক দৰ্শন কৰাই দিব। এই ধৰণে ভাবোতে ভাবোতে যে তেনেজন প্ৰেমী ভক্তই, ভাগৱত প্ৰেমী ভক্তই কান্দিবলৈ ধৰে, ঈশ্বৰ প্ৰেমী ভক্তই কান্দিবলৈ ধৰে। আৰু ভগৱানৰ লীলাবিলাক আত্মস্বৰূপতে স্ফূৰ্তি হৈ গ'লেহে ই নামৰ লীলা স্ফূৰ্তি হয়। আৰু পৰম ঐশ্বৰ্যশালী ভগৱানক যেনেকৈ গোপীসকলৰ ওচৰলৈ দৌৰি দৌৰি গৈ লুকাই থাকে আৰু খিলখিলকৈ হাঁহে, কেতিয়াবা অনেক প্ৰেমৰ এই দৰ্শনত অনুভূতি হয়। ইয়াৰ আনন্দত ই মগন হৈ যায়। কেতিয়াবা ই লোকাতীত ভাৱেৰে স্থিত হৈ আৰু ভগৱানৰ লগত কথা বতৰা পাতিবলৈ ধৰে। এই কথা বতৰাবিলাক কাষৰ ভক্তসকলে শুনি থাকে। কেতিয়াবা ই অনেক প্ৰকাৰৰ যে ঈশ্বৰৰ গুণগান কৰি থাকে। আৰু আছে যে তেনে সময়ত ঈশ্বৰক যেন লগতেই পালে। তেওঁ শান্তিস্থিত হ'ল আৰু পৰম শক্তি অনুভৱ কৰি ই চুপ হৈ যায়। যি ভগৱানৰ শিক্ষা গ্ৰহণ কৰি নাৰায়ণৰ পৰায়ণ হৈ যায়, যাক পোৱাটো বহুত কঠিন হয়। গতিকে সেই প্ৰিয় শ্ৰোতা ভক্তসৱ, আপোনালোকে যে বাস্তৱিক ঈশ্বৰ জানোতা লোকতেই সৰ্বশ্ৰেষ্ঠ। এই সংসাৰৰ উৎপত্তি, স্থিতি আৰু প্ৰলয়ৰ ই নিৰ্মিত কাৰণ, ই স্বয়ং কাৰণতে ই হিত হয়। স্বপ্ন জাগ্ৰত আৰু ই সুষুপ্তি অৱস্থাত যে অনেক ই সাক্ষী ৰূপতেই ই বিদ্যমান। অতিৰিক্ত ই সমাধিতেই যাৰ যি এক ৰস ৰৈ থাকে, যিটো স্বভাৱেৰে ই সত্তাৱান হয়। শৰীৰ, ইন্দ্ৰিয়, প্ৰাণ আৰু অন্তঃকৰণৰ নিজৰ ই কাম কৰাতেই ই সমৰ্থৱান হয়। সেই পৰম নিত্য বস্তু নাৰায়ণ বুলি এইটো বুজিব লাগে। সেই পৰমাত্মা আত্মাৰ ৰূপতে মনৰ গতিতে হয়। সেই আত্মাৰ ৰূপবিলাক মনৰ গতিৰে হয়। নতু ই বাণীৰেও ই চক্ষুৰে দেখা পোৱা নাযায়। এই বাণী চক্ষুৰে দেখা নাপালেও যে বুদ্ধিবিলাক শৌচ নহ'ব পাৰে, কিন্তু প্ৰাণ আৰু ইন্দ্ৰিয়টো তেওঁৰ এই কাষৰ পৰা কদাপিও কেতিয়াও আঁতৰি নাযায়। শুনা শব্দ এইটোৱেই হ'ব যে এনে ৰূপতে বৰ্ণন কৰিব নোৱাৰে। তেওঁ বোধে যে তেওঁ বোধ কৰাবৰ বাবে
যিমানেই সাধন হয় তাক এই নিষেধ কৰাৰ তাৎপৰ্যৰ নিজৰ এই মূলবিলাক, নিজৰ মূল ই নিজকেই লক্ষ্য কৰি দিয়ে। কিয়নো যদি এই নিষেধৰ এই আধাৰৰ আত্মসত্তা হয়, নহ'লেতো নিষেধ কোনে কৰি দিব? ই নিষেধেই কোনে কৰি থাকিব? নিষেধৰ বৃত্তি ক'ত হয়? নিষেধৰ বৃত্তি ক'ত হ'ব যে এই প্ৰশ্নৰ উত্তৰেই ৰৈ থাকিব। যেনেকৈ অগ্নি শিখা স্ফুলিংগই এই প্ৰকাশিত কৰিব নোৱাৰে, কিয়নো স্ফুলিংগৰ দ্বাৰা অগ্নি নজ্বলে। ঠিক এই নিষেধক যে কৰ্ম দ্বাৰায়ো ই ভক্তি সাধনত সিদ্ধি নহয়, তেনে কৰ্ম দ্বাৰাই ভক্তি সাধন সিদ্ধি নহয়। যেনেকৈ অগ্নি স্ফুলিংগৰ দৰে সৃষ্টি নিৰূপণ কৰিবৰ কাৰণে যে ত্ৰিগুণ ই সতৰ ৰজ তমময় প্ৰবৃত্তিকেই ই বৰ্ণনা কৰা যায়। কিন্তু জ্ঞান প্ৰধান হ'লেহে মহত্তত্ব ই ক্ৰিয়াৰ প্ৰধান হয়। তেনেকৈ জীৱৰ উপাধিও ই অহংকাৰ ৰূপতেই হয়। বাস্তৱত যিমান শক্তি যে ইন্দ্ৰিয়ৰ অধিষ্ঠাতেই দেৱতাৰ ৰূপত হয়, অনেক বিষয় অথবা বিষয়ে প্ৰকাশৰ ৰূপতো ব্ৰহ্মই হয়। কিয়নো শ্ৰদ্ধাৰ শক্তি ই ব্ৰহ্মশক্তি ই অনন্তময়। দৃশ্য অদৃশ্য কাৰ্যকাৰণ ই সত্য অসত্য সকলোবিলাক ব্ৰহ্মই হয়। কিন্তু ব্ৰহ্ম ই স্বৰূপক ব্ৰহ্ম ৰূপত ই আত্মা কেতিয়াও জন্ম নলয় আৰু কেতিয়াও ই মৃত্যু নহয়। তেওঁ সৰুবৰ নাই। যিমান পৰিৱৰ্তনশীল ই পদাৰ্থ হওক, ই সংকল্পৰো ই অনেক অভাৱ নহওক কিয়, যে সকলো ভূত ভৱিষ্যতৰ আৰু বৰ্তমানৰ ই সত্তাৰেই ই সাক্ষী ৰূপে হৈ আছে। বৰ্তমানৰ সত্তাবিলাকেই সাক্ষী হৈছে। সকলোতে উপলব্ধ হয় যে সময় আৰু বস্তুৰে অপৰিচ্ছিন্ন ই অবিনাশী। তাক উপলব্ধি কৰোঁতা ই উপলব্ধি ই বিষয় নহয়। কেৱল ই উপলব্ধি জ্ঞানৰ বাবেহে, ই উপলব্ধি স্বৰূপ আত্মজ্ঞানৰ বাবেহে। এই উপলব্ধি স্বৰূপ আত্মজ্ঞানেই হ'ব লাগে। যেনেকৈ প্ৰাণ এক পৰম ব্ৰহ্মতেই আছে, যেনেকৈ আমাৰ প্ৰাণ এক পৰম ব্ৰহ্মতেই আছে, যে স্থান ভেদে ই অনেক নাম হয়। ই সহযোগৰে ই কল্পনাৰো তাৰ সহযোগৰে মনুষ্যৰ মনৰ কল্পনাবিলাকো ভিন্ন ভিন্ন হৈ যায়। জগতৰ অনেক প্ৰকাৰৰ ই জীৱ হয়, যে সাপ, বেং, কীট পোকাদি আৰু ঘামৰ পৰা উৎপন্ন হোৱা এই খটমল ই আদিতো প্ৰাণ শক্তিবিলাক পিছতে লাগি থাকে। শৰীৰ ভিন্ন হ'ব পাৰে, শৰীৰবিলাক ভিন্ন হ'ব পাৰে, কিন্তু প্ৰাণটো একেটাই হয়। সুষুপ্তি অৱস্থাত যেতিয়া ইন্দ্ৰ ই নিশ্চেত হয়, অৰ্থাৎ ই চেতনাহীন হয়,
যে জীৱৰ অহংকাৰে বিলাকো শুই থাকে, কাৰণ যিবিলাক শৰীৰ নহয় আৰু তাত আত্মাও নাথাকে, তাত স্মৃতিও নহয় যে আত্মা ই অনাত্মা অস্তিত্ব শাস্ত্ৰই এনেকৈ প্ৰমাণিত কৰি দিছে। যেতিয়া ভগৱানৰ এই নাভি কমলৰ পৰা এই চৰণ কমলৰ প্ৰাপ্তি কৰাৰ উদ্দেশ্যেৰে যে সেই ভক্তিয়ে অগ্নি ই প্ৰবল ই প্ৰকাশৰ গুণ কৰ্মৰে উৎপন্ন হোৱা ই চিত্তৰ সকলো ই মলিনতাকো ই জ্বলাই দিয়ে। যেতিয়া চিত্তৰ ই শুদ্ধ হৈ যায়, যেতিয়া চিত্তবিলাক শুদ্ধ হৈ যায়, তেতিয়া আত্মাৰ এই তত্ত্বক ই সাক্ষাৎ কৰাটো ই সাক্ষাৎকাৰ কৰিব পাৰে। আত্মা তত্ত্ববিলাকে সাক্ষাৎকাৰ কৰিব পাৰে, সাক্ষাৎকাৰ হৈ যায়। যেনেকৈ চক্ষুৰ নিৰ্বিকাৰ হোৱাৰ পিছতো ই সূৰ্যৰ ই প্ৰত্যক্ষকো ই অনুভূতি যায়, সূৰ্য প্ৰকাশৰ প্ৰত্যক্ষ অনুভূতি হৈ যায়। হে প্ৰিয় শ্ৰোতা ভক্তসকল, যে আপোনালোকে ভগৱানে কোৱা এই কৰ্মযোগৰ লক্ষণ আৰু যি উপদেশ দিছে আপোনাৰ সবাই শ্ৰদ্ধা সহকাৰে শুনি আছে, যাৰ দ্বাৰা ই শুদ্ধ হৈ মনুষ্যৰ এই সিঘ্ন পৰম ই নৈশ কৰ্ম অৰ্থাৎ ই কৰ্তৃত্ব কৰ্ম আৰু কৰ্মফলৰ নিৰ্বৃত্তিকৰ্তা জ্ঞান প্ৰাপ্ত কৰা হয়। এই নিবৃত্তি কৰ্মবিলাকৰ যি জ্ঞান প্ৰাপ্ত কৰা হয় যে এবাৰ ই যোগীশ্বৰ ই পিপলা নাৰায়ণে যে নিজৰ পিতা ইক্ষ্বাকুৰ বংশৰ আগত এই ব্ৰহ্মাৰ মানৱ পুত্ৰ যে সৌনক আদি ঋষিসকলে যে এনে কৰ্মযোগৰ লক্ষণৰ কথা সুধিছিল। কিন্তু পিপলানাৰায়ণে তেওঁলোকক সেই সনক আদি ঋষিসকলক কোনো উত্তৰ নিদিলে। ইয়াৰো কাৰণ আছিল, কৃপা কৰি আপোনালোকে শুনক। কৰ্ম হৈছে শাস্ত্ৰ বিহিত আৰু অৰ্থাৎ নিষিদ্ধ বিকৰ্ম। কৰ্ম নিষিদ্ধ বিকৰ্ম যে বিহিতক যদি উলংঘন কৰা এই তিনি কথা বেদৰ দ্বাৰাই শ্ৰীমদ ভাগৱত বেদৰ শ্ৰীমদ ভাগৱত গীতা দ্বাৰাই জানিব পাৰি। ইয়াৰ ব্যৱস্থা লৌকিক নীতিৰে নহয়, ইয়াৰ ব্যৱস্থাবিলাক লৌকিক নীতিৰে নহয়। বেদ হৈছে অপৰুষেয়, ঈশ্বৰৰ ৰূপ হয় অপৰুষেয়, ঈশ্বৰৰ ৰূপ। এই বেদৰ সাৰ শ্ৰীমদ ভাগৱত গীতা অপৰুষেয় ঈশ্বৰৰ স্বৰূপ হয়। এই কাৰণে এই বেদৰ তাৎপৰ্যৰ নিৰ্ণয় কৰাটো বহুত কঠিন হয়। ইয়াৰ পৰা বৰ বিদ্বানসকলেও বেদৰ অভিপ্ৰায় নিৰ্ণয় কৰোঁতে ভুল কৰিছিল। সনক আদি এই ঋষিসকলক ল'ৰামতীয়া দেখি
বেদৰ অনধিকাৰী বুলি জানি বেদৰ অনধিকাৰী বুলি জানি যে সেই সনক আদি ঋষিসকলক পিপলা নাৰায়ণে এই কৰ্মযোগৰ লক্ষণৰ কোনো উত্তৰ নিদিলে। কৰ্মযোগৰ এই নিবৃত্তিৰ কাৰণে এই কৰ্মকৰ্তা বেদৰ বিধান হয়। অনভিজ্ঞসকলক এই স্বৰ্গৰ আদি এই প্ৰলোভন আদি শ্ৰেষ্ঠ কৰ্মত পবিত্ৰ কৰোতা যাৰ অজ্ঞান নিবৃত্তি হোৱা নাই, যাৰ ইন্দ্ৰিয় বশ হোৱা নাই, তেওঁ যদি এই মনোমালিন্য ঢংগেৰে বেদোক্ত এই কৰ্ম ত্যাগ কৰি দিয়ে, যে তেওঁ বিহিত কৰ্ম আচৰণ নকৰাৰ কাৰণে যে এই বিকৰ্ম ৰূপ ই অধৰ্মকৰ্তা হয়, তেওঁ মৃত্যুৰ পিছতো মৃত্যুৱেই প্ৰাপ্ত হয়। এই কাৰণে যে ফলৰ অভিলাষ এৰি এই বিশ্বাত্মা ভগৱানক এই সমৰ্পিত কৰি যি বেদোক্ত কৰ্মই অনুষ্ঠান কৰা হয়, সেই কৰ্ম এই নিবৃত্তি ৰূপেৰে এই প্ৰাপ্ত হ'বৰ বাবে জ্ঞানৰ ৰূপেৰে এই সিদ্ধি হৈ যায়। জ্ঞান ৰূপেৰেহে আত্মজ্ঞান ৰূপেৰেহে সিদ্ধি হৈ যায়। যি বেদত স্বৰ্গাদি ই ফলৰ বৰ্ণন যি বেদত স্বৰ্গাদি ফলৰ বৰ্ণন হয়, যে তাৰ তাৎপৰ্যৰ ফলৰ ই সত্য তাতেই পৰম সত্য তাতেই এই স্বৰ্গৰ ফলৰ নহয়, যে সেইটো ই কৰ্মৰ ৰুচি উৎপন্ন কৰাবৰ কাৰণেহে এই স্বৰ্গৰ ফলৰ কাৰণ হয়। যি পুৰুষে বিচাৰে যে শীঘ্ৰে যে মোৰ ঈশ্বৰৰ ব্ৰহ্মস্বৰূপ আৰু আত্মাৰ হৃদয় গ্ৰন্থি যে মোৰ আৰু মোৰ এই কল্পিত গাঁঠিবিলাক গ্ৰন্থিবিলাক খোল খাই যায়, সেইটোৱেইহে মনুষ্যসকলে ভক্ত সাধকসকলে বিচাৰিব লাগে। যে সেই বেদৰ ভক্তি যে দুইটা পদ্ধতিৰ দ্বাৰাই গুৰুদেৱৰ দীক্ষা প্ৰাপ্তি কৰি পুনৰ তেওঁৰ দ্বাৰাই যে অনুষ্ঠানৰ এই বিধি শিকিব লাগে, আৰু ই নিজকো ভগৱানৰ যি মূৰ্তি প্ৰিয় হয় তাকো ই অভীষ্ট ই জানিব পাৰে। তাৰ দ্বাৰাই পুৰুষোত্তম ভগৱানক পূজা কৰা। প্ৰথমে যে পূজা আদি পদাৰ্থ পৃথিৱীৰ এই পূজা আদি পদাৰ্থ এই পৃথিৱীকো ই সমাৰ্জন কৰি নিজকে ভগৱানৰ পূজাত ই অগ্ৰসৰ কৰিব লাগে, ভগৱানৰ পূজাত অগ্ৰসৰ কৰিব লাগে। স্থান আদিৰে অন্তৰকৰণ শুদ্ধ কৰি ভগৱানৰ আগৰ এই শ্ৰীমূৰ্তি চিন্তন কৰি ই তদন্তৰে এই হৃদয়ৰ এই শিক্ষা ইত্যাদি এই সন্তোষেৰে ন্যাস কৰি দিব লাগে। আৰু গুৰুৰ ইষ্টদেৱৰ মূল মন্ত্ৰৰে দেশকাল আদি অনুকূল হয়, দেশকাল আদি ই অনুকূল পূজা সামগ্ৰী ই আদিৰে ভগৱানক পূজা কৰিব লাগে। নিজৰ উপাস্য দেৱতাৰ হৃদয় আদি অংগ উপাংগ ই আইধাৰি পাৰ্শ্বত
সহিতে যে মূল মন্ত্ৰৰ দ্বাৰা ই পাদ্য অৰ্ঘ্য আচমন, ই মনীশ্বৰ, ই মধুপক্ৰ স্নান, বস্ত্ৰ আভূষণ, ই গন্ধ পুষ্প দধি আৰু অক্ষতৰ তিলকমালা, ধূপ দি ই নৈবেদ্য আদিৰে বিধিভূত পূজা সেৱা কৰা তথা বেদান্তৰ দ্বাৰা যি স্তুতি কৰা, বেদান্তৰ দ্বাৰা স্তুতি কৰা ই সপৰিবাৰে ভগৱান শ্ৰীকৃষ্ণকেই নমস্কাৰ কৰিব লাগে। নিজৰ নিজৰ ভগৱানৰ স্থান, নিজৰ নিজৰ ভগৱানৰ ধ্যান আৰু ভগৱানৰ স্বৰূপকে ই পূজা কৰিব লাগে। আৰু ইয়াৰ লগতে ভাগৱত বুদ্ধি ভগৱানময়, ভাগৱত বুদ্ধি ভগৱানময়, এই ভাগৱত বুদ্ধি ভগৱানময় ধ্যান ই ধ্যানৰ যথাস্থানত ই সমৰ্পিত কৰি পূজা সমাপ্ত কৰিব লাগে। এনে প্ৰকাৰৰ ভক্ত পুৰুষ সাধক মনুষ্যসকলে অগ্নি সূৰ্যজনিত ই অতিথি, অগ্নি সূৰ্যজনিত অতিথি আৰু ই নিজৰ এই হৃদয়তে আত্মস্বৰূপ হোৱা এই আত্মস্বৰূপ ভগৱানকেই শুদ্ধ পবিত্ৰ চিত্ততাৰে স্মৰণ কৰি মুক্ত হৈ যায়।